বদৰুদ্দিন আজমলে কি কৰে নকৰে তাক আমি বহুত খা খবৰ লৈ ৰাখিব নালাগে। তেওঁক চেলেংখন কোনে দিলে মই সেইটোতে মোৰ দুখ যে তেওঁক আমি একবাৰৰ বাবে সিদ্ধান্ত লৈ ল'ব লাগে যে চেলেং আৰু গামোচা আমি তেওঁক নিপিন্ধাওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ CM এতিয়া তাক মানে তুই বুলি কোৱা কথাটো বহুত সৰু হৈ যায়। তে তুই বুলি নকওঁ, আপুনি নিচিনা বেকাচ্ছত মানুহ নীলজ্জিয়া পুৰুষ হিজৰা বুলি কয় আপোনাক। বদৰুদ্দিনে কিলে দিলে নাদিলে আমিবিলাক চাই লাভ নাই। তোমাৰ দেউতাকে দিছে নি? পুৰা BJP যে জনতা পাৰ্টি পুৰা ইণ্ডিয়াত আছে গভৰ্ণমেণ্ট, সি পাৰিছে নেকি দিবৰ কাৰণে? তোমাৰ বিধায়কে যে ইমান চোৰ সম্পত্তি কৰিলা, তোমাৰ ঘৈণীয়েকৰ নামত ইমান ৰাখিলা, তাৰ পৰা অকণমান দিয়া তেহে চাম তুমি মুখ্যমন্ত্ৰী। ইমান দিন চিলঞ্জিয়া কৰিছে খালি হিন্দু হিন্দু, আমি হিন্দুত্ববাদী। আজি হিন্দুত্ববাদী ক'ত গ'ল? তোমাৰ মুখাখন খুলি গ'ল না? তোমাৰ মুখাখন এতিয়া ৰাইজে চাইছে, হিন্দু মানুহ চাই আছে। আমাৰ উজনি অসমৰ হিন্দু মানুহবিলাক চাই আছে তোমাৰ মুখাখন। তুমি কি ধৰণৰ চৰিত্ৰহীন মুখ্যমন্ত্ৰী, এতিয়া অসমৰ হিন্দু মানুহ বুজি পাইছে। আজমল তেনেকুৱা নহয়, আজমল তেনেকুৱা নহয়। চৌদিত, ডুবাইত, অসমত, আমাৰ ভাৰতত এনেকুৱা মাইকালাল নাই ডুবাইৰ মানুহক হাজিৰা ল'বৰ কাৰণে। আৰু আজমলৰ ডুবাইৰ কোম্পানীত ডুবাইৰ মানুহ কাম কৰে, গম পাইছানে নাই? এইটো আজমল কোন হয়? তোমাৰ দেউতাৰ দেউতাৰ দেউতা হয় আজমল। তোমাক কৈছোঁ মুখ্যমন্ত্ৰী, তোমাৰ দেউতাৰ দেউতাৰ দেউতা হয় আজমল, গম পালা? আজমল সেই ব্যক্তি হয় যি ব্যক্তিৰ টকা পানীৰ নিচিনা উৰাব জানে, যি ব্যক্তিৰ টকা পানীৰ নিচিনা উঠাব জানে। আজমল সেই ব্যক্তি হয়। 10,000 টকাৰ এটা বান্ডি যদি পকেটৰ পৰা পৰি যায়, এইটো উঠাতে যিমান সময় লাগিব ইমান সময়ত সি 15,000 টকা কামাব পাৰে। আজমল সেই ব্যক্তি হয়। আমাৰ অসমত অনলি ওৱান বিজনেছমেন যদি আছে, আজমল আছে, অনলি ওৱান। ইউটিউব চেক কৰক, সোধক যায় আজমলক যে আপোনাৰ কিমান সম্পত্তি আছে। এই শুনিলে আজমলৰ টকাৰ কথা শুনিলে তিনি মুখ্যমন্ত্ৰী পেচাব কৰি দিবা কাপোৰত, চিধা পেচাব কৰি দিবা। খালি তুমি নহয়, উজনিত যে দান কৰি আছে আজমলে, সেই টকা পইচা দি আছে, উজনিৰ মানুহ হাফ প্লেট হৈ যাব আজমলৰ টকাৰ কথা শুনিলে। আজমল সেই ব্যক্তি হয়। আজমল সিমান দৰদী মানুহ হয়। আজমল মানুহ হয়, সি না হিন্দু না মুছলিম, সি মানুহ। সি তাৰ ইচ্ছা শক্তি সব আল্লাহৰ তাত চপি দিছে। সি আল্লাহৰ ওপৰত চলে, আল্লাহৰ ওপৰত নিৰ্ভয়ত চলে। যেনেকৈ আমাৰ জুবিন দাই কৈছিলে, না হিন্দু না মুছলিম, মানৱতাৰ ধৰ্ম ডাঙৰ। আজমল তেনেকৈ এটা ব্যক্তি। সেই অসমৰ হিন্দু মুছলিম বায়ানচাৰী বাইহঁত, ভনীহঁত, মাহঁত, আমাৰ আইতাহঁত, আমি জুবিন দাক হাৰাই যেনেকৈ কান্দিছোঁ, জিন্দা থাকোঁতে চিনিব পৰা নাই। আজমলক লুকাই গ'লে আমি এনেকৈ এদিন কান্দিম, জিন্দা থাকিতেও চিনিব পৰা নাই। এবাৰ দিয়া আজমলক, দেখাই দিব আজমল কোন হয়। আজমলে মিছা কথা নকয়, তাৰ পৰিয়ালক কায়ো মিছা কথা নকয়। অৰিজিনেল মুছলিম, আমিও মুছলিম হ'লেও কোনোবা নামৰ মুছলিম আছে, কোনোবা কামৰ মুছলিম আছে, কোনোবা ধৰ্মৰ মুছলিম আছে, কোনোবা ইমানদাৰৰ মুছলিম আছে, কোনোবাৰ ইমান, আমাৰ মুছলিমতো ইমানৰ কথা আছে। কোনোবাৰ ইমান আমাৰ চাহাবা আবু বকৰ ছিদ্দিকৰ ইমান, যোনে পাইছে সিয়ে মুছলিম, নহ'লে বাকীকেইটা নামৰ মুছলিম। চব মুছলিম জান্নাতত নাযায়, আর সব হিন্দু এই আপনার স্বর্গ নিয়ে যায়। যদি সব হিন্দু স্বর্গ গেলে নরকত কোনে যাব? সব মুসলমান যদি জান্নাতত গেলে দুজক মনে আছে, দুজক কোনে যাব? এইকেইটা যাব, হিমন্তৰ নিচিনা মানুহকেইটাই দুজকত যাব, আর এই জাহান্নামত যাব, আর কি কয় নরকত যাব। এইকেইটা হিন্দু মুছলিম করে রাজনীতি। আজি হিন্দুত্ববাদী ক'ত গ'ল তোমাৰ? তোমাৰতো সম্পত্তি কম নহয়, কমতো লুটি পুটা নাই তুমি। তোমাৰ ঘৈণীয়েকৰ নামত থাকিলে তাৰ পৰা 2 কোটি দিয়া, তেহে বুজিম তুমি হিন্দুত্ববাদী চৰকাৰ হিন্দু বুলিহে। তুমি কিহৰ হিন্দু? হিন্দু নহয় তুমি, এনেই নামটোহে হিন্দু লগাইছা, গৰিয়া কাপোৰ পিন্ধি লগাইহে তুমি এই কি কয় অসমীয়া মানুহৰ তুমি দিমাগটো বেলেগমেণ্ট কৰি ভোট লৈ তুমি গভৰ্ণমেণ্টত আহিছা, পাৱাৰত আহিছা। আজি ক'ত গ'ল তোমাৰ হিন্দুত কোন কয় তোমাক হিন্দু? ঠগো তোমাৰ নিচিনা হিন্দুক। গোটেই হিন্দুক কোৱা নাই বাইহঁত, মাফ খুজিছোঁ। এই হিমন্তৰ নিচিনা হিন্দুক ঠগিছোঁ।